মৰিগাঁও চিকাবৰীত 52 নং জাগিৰোড বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উন্মোচন। নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। এই সময়ত অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে দলীয় নেতাকৰ্মীসকল। একেদৰে 52 নং জাগিৰোড বিধানসভা সমষ্টিৰ গড়মাৰী গাঁও পঞ্চায়তৰ বিজেপি দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো আজি উন্মোচন কৰা হয়। দ্বাৰ উন্মোচন কৰে সমাজসেৱক অপূৰ্ব ডেকাই। তাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ পতাকা উত্তোলন কৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু অগপৰ পতাকা উত্তোলন কৰে প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সদস্য সুচেন বৰদলৈ। ভাৰতীয় জনতা পাৰ্টি জাগি ভকতগাঁও মণ্ডলৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক কৃষ্ণমণি বৰাৰে আঁঠৰা কাৰ্যালয় উন্মোচনী সভাখনত মৰিগাঁও তিৱা সাহিত্য পৰিষদৰ ঢেকীফলা সমষ্টি সদস্যা বীণাপাণি বৰদলৈ, মায়ং আঞ্চলিক পঞ্চায়তৰ সদস্য গোলাপ চন্দ্ৰ সেনাপতি, ভাৰতীয় জনতা পাৰ্টি গড়মাৰী গাঁও পঞ্চায়তৰ প্ৰভাৰী খগেন বৰদলৈ, গড়মাৰী গাঁও পঞ্চায়তৰ সভাপতি দীপেন চন্দ্ৰ দাস, শক্তি কেন্দ্ৰ আহ্বায়কসকল, বুথ সমিতিৰ সভাপতি সম্পাদকসকল, গড়মাৰী গাঁও পঞ্চায়তৰ সমূহ সদস্যসকল আৰু ৩ শতাধিক লোক উপস্থিত থাকে। এই জাগিৰোড সমষ্টিৰ অন্তৰ্গত যি গড়মাৰী গাঁও পঞ্চায়তটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত এটা পঞ্চায়ত। যিহেতু মন্ত্ৰী মহোদয় আহিব পৰা নাই, তেখেতে বিভিন্ন দায়িত্বত অসমৰ দায়িত্বত থকাৰ কাৰণে আহিব পৰা নাই আৰু আজি এই দ্বাৰ উন্মোচনৰ কাৰণে যিটো আহিব নোৱাৰিলে, তেখেতৰ হৈ মই আহিব লগা হ'ল আৰু আমাৰ লগত আমাৰ মৰিগাঁও জিলাৰ তিৱা সমাজ কাউন্সিলৰ কাৰ্যবাহী সদস্যৰ পৰা আৰু আমাৰ কাৰ্যবাহী সদস্যও আছে, খগেন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াও আছে। আমি সকলো লগ লাগি আমি আজি দুৱাৰ মুকলি কৰিলোঁ আৰু সকলোকে মন্ত্ৰী মহোদয়ে যি দক্ষত কাম কৰিছে সেই ওপৰত তেখেতলোকক ক'লোঁ আৰু তেখেতলোকেও সকলোৱে মন্ত্ৰী মহোদয় কেনেদৰে পৰা কিমান ভোটত ব্যৱধানত ভোট দিব পাৰে তেওঁলোকে সকলোৱে একত্ৰিত হৈ পেলাই দিব বুলি কথা দিছে আৰু মই ভাবোঁ আমি এই পঞ্চায়তত বহুত ভোটত লিড ল'ম আৰু আমি জাগিৰোড সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বী নাই বুলিয়ে মই ভাবোঁ, কিন্তু তথাপিও আমি জাগিৰোড সমষ্টিত ভাল ভোটত আমি লিড লৈ পেলাই জিকিম। বহাগত পুলিয়ে মতাটোৱে কোনো ৰাইজৰ মাজত নোহোৱাকৈ ঘপককৈ বকুল দাসে মাত লগাইছে আমাৰ সমষ্টিত। তেওঁ দাবী কৰিছে মই 10,000 ভোটত জিকিম। কৰিব পাৰে, তেওঁতো দলৰ কোনো হেৰিয়ে নাথাকে, তেওঁ চিঠি নাথাকে। তেওঁ যোৱা টাৰ্মছত খেলিলে AJP পৰা, তাৰ আগতো প্ৰথম খেলিলে AGP, তাৰপিছত খেলিলে আকৌ প্ৰগতি, তেনেকে এতিয়া আকৌ কংগ্ৰেছ। ৰাইজে সিদ্ধান্ত ল'ব কেনেকে তেওঁ 52 নং জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়মাৰী গাঁও পঞ্চায়তৰ আজি নিৰ্বাচনী যি কাৰ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠান আছিলে, এই শুভাৰম্ভণি অনুষ্ঠানত আহি মই ৰাইজৰ সহিতে সংগ দিবলৈ পাই সঁচাকৈ মই ধন্য মানিছোঁ। কাৰণ ইয়াতেই আমাৰ গড়মাৰী গাঁও পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ, বিভিন্ন বুথৰ, মণ্ডলৰ আৰু বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকলে ইয়াতে উপস্থিত হৈ আজি 52 নং জাগিৰোড সমষ্টিৰ যি অন্তৰ্গত আমাৰ গড়মাৰী গাঁও পঞ্চায়তৰ যি নিৰ্বাচনী কাৰ্যালয়, এই নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত থাকি তেখেতসকলে যি সঁহাৰি জনাইছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াতেই ৰাইজৰ যি বিপুল সঁহাৰি আমি আশা কৰিছোঁ, এইবাৰ জাগিৰোড সমষ্টিৰ পৰা পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱাবাৰতকৈ ততোধিক ভোট লাভ কৰি তেখেতে জয়যুক্ত হ'ব, এই কথাটো ইতিমধ্যে ৰাইজে নিশ্চিত কৰিছে। ৰাইজৰ বিপুল সহায়েৰে সহযোগৰ জৰিয়তে এইখিনি সম্ভৱ হৈ উঠিব বুলি ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কাৰণ তেখেতে জাগিৰোড সমষ্টিটোক অসমৰ ভিতৰতেই এটা শক্তিশালী আৰু উন্নত এটা সমষ্টি হিচাপে পৰিগণিত কৰিবৰ কাৰণে অহৰহ যি চেষ্টা অব্যাহত ৰাখিছে। গতিকে এই ক্ষেত্ৰত জাগিৰোডবাসী ৰাইজে হিয়া উজাৰি যে তেখেতক ভোট প্ৰদান কৰিব, এই কথাটো ইতিমধ্যে প্ৰতিপন্ন কৰাইছে। গতিকে আজি শুভ মুহূৰ্তত আমাৰ দলৰ যি জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, আমাৰ তিৱা সাহিত্য পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকল আৰু তেখেতৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেকাকে আদি কৰি সমূহ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সহযোগৰ জৰিয়তে আজি আমি এই নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰিছোঁ। গতিকে নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধনৰ মুহূৰ্তত ৰাইজৰ যি বিপুল সহায় লাভ কৰাৰ কাৰণে সক্ষম হৈছোঁ যে জাগিৰোড সমষ্টিত এইবাৰ
বিজু চাচুকীয়া ডাঙৰীয়া জিকাটোতো খাটাঙেই, কিন্তু তেখেতে মানে ৰেকৰ্ড সংখ্যক ভোটত যে জয়যুক্ত হ'ব এই কথাটো ইতিমধ্যে ৰাইজে নিশ্চিত কৰিছে। মৰিগাঁৱৰ পৰা বকুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।